কোনো দল সংগঠনৰ প্ৰতিবাদ নহয়, কোনো ৰাজনৈতিক দলৰ প্ৰতিবাদ নহয়। এইবাৰ ৰুক্মিণী গাঁৱৰ পানীৰ তলত থকা এসপ্তাহ ধৰি পানীৰ তলত থকা যি স্থানীয় ৰাইজ আছে, গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ অতিষ্ঠ হৈ বানাক্ৰান্ত যিসকল লোক আছে, এই লোক ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। তেওঁলোকে ইয়াৰে মহিলা, আবাল বৃদ্ধা বনিতা যিসকল আছে এই স্থানৰ স্থানীয় বাসিন্দা, তেওঁলোক ওলাই আহিছে। কেৱল মাত্ৰ কৃত্ৰিম বানৰ সমস্যা, তেওঁলোকে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহাৰ ফলতে অতিষ্ঠ হৈ অৱশেষত ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে কেইবাটাও বিভাগৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত আৰক্ষী প্ৰশাসনৰ সৈতে, নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁলোকে আচলতে এই স্থানত ৰখাই দিয়া হৈছে। ৰুক্মিণী গাঁৱৰ পৰা ডাউন টাউন ওলোৱা যি পথ আছে, সেই মূল পথটোতে আচলতে এককাল পৰ্যন্ত পানী হৈছিলে। নিউজ লাইভৰ দৰ্শকক আমি জনাইছোঁ যে ইয়াৰ পূৰ্বেও আমি ইয়াত বাতৰি পৰিৱেশন কৰিছিলোঁ। এককাল পৰ্যন্ত পানী হোৱা এই স্থানতে আচলতে তেওঁলোক সমবেত হৈছে আৰু সমগ্ৰ যি ৰুক্মিণী গাঁও, বৃহত্তৰ ৰুক্মিণী গাঁৱৰ বাসিন্দাসকল আছে, এই বাসিন্দাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদৰ যি সমদল উলিয়াইছে, সমদলৰ মূল দায়িত্ব লৈছে মহিলাসকলে। ৰুক্মিণী গাঁৱৰ এইসকল মহিলা এই মুহূৰ্তত ওলাই আহিছে। তেওঁলোকৰ যি প্ৰতিবাদ, এই প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে যে কৃত্ৰিম বানৰ পৰা তেওঁলোকক সকাহ লাগে। বাইদেউ, আপোনালোকে ওলাই আহিছে বানপানীৰ সমস্যা ৰোধ কৰাৰ বাবে, বানপানীৰ সমস্যা সোনকালে নোহোৱা কৰিবৰ বাবে। কি ক'ম দাদা, কোৱাৰ একো নাই। আমি আজি বিজেপি গভৰ্ণমেণ্ট ইমান বিশ্বাস কৰিছোঁ, ভোট দি আছোঁ। আজি 3 বছৰমান হ'ল আমি পানীৰ তলত আছোঁ, একদম পানীৰ তলত। মোৰ মিষ্টাৰ ঢুকাইছে আজি 6 মাহ হ'ল। যোৱা বছৰ পানীৰ কাৰণে মই নিশ্চয় ডক্টৰ তাত ল'ব পৰা নাই। বিধায়ক এদিন আহি চোৱা নাই, দেখা নাই বিধায়ক। ৰুক্মিণী গাঁৱত গোটেই মিনিষ্টাৰে ভৰ্তি হৈছে, কোনো আজিলৈকে অহা নাই। কেশৱ মহন্ত ছাৰ আছে, অঞ্জন দত্ত আছে, অজন্তা নেওগাঁও ইয়াতে হেৰি আছে, কোনো আজিলৈকে অহা নাইকিয়া। ইমান পানী অহা নাই, আমি কোনো হেল্প পোৱা নাই। আমি CM ছাৰক কথাটো অৱগত কৰিব খুজিছোঁ, আমাক সেইখিনিলৈকে যাবলৈ দিয়ক। ইমান পানী হয়, যাব দিয়ক, DSC-লৈকে যাব দিয়ক, আমাক অকণমান DSC-লৈকে যাব দিয়ক। কষ্টবিলাক আমিহে পাইছোঁ। এজাক বৰষুণ আহিলে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, কান্দি কান্দি তাহাঁতি স্কুলত যাব নোৱাৰে। ইমান ড্ৰেইনৰ লেতেৰা পানীবোৰ, এজাক সৰু বৰষুণ আহিলে পানী ভৰ্তি হৈ যায়। যেতিয়া বৰষুণটো এৰিব নহয়, চাৰিওপিনৰ পানী বাগৰি ইয়াত ভৰ্তি হৈ যায়। এইটো নৰ্দমা বনাইছে। ইয়াত এটাই অনুৰোধ, CM ছাৰক এটা অনুৰোধ, সি ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে, আমাৰ কামটো কৰি দিলে হ'লহেঁতেন। বয়োজ্যেষ্ঠ লোকসকলো আছে, মহিলাসকলে নেতৃত্ব লৈছে প্ৰতিবাদৰ। আপোনালোক অতিষ্ঠ হয় বানপানীত, ইতিমধ্যে বানপানীত ডুবি থকা, এককাল পৰ্যন্ত পানীত ডুবি থকা পৰিৱেশো আমি দেখুৱাই গৈছোঁ। আজি আপোনালোক একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। কি আশা কৰিছে চৰকাৰৰ পৰা? মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা আহ্বান জনাব? সমাধানটো লাগে, কথা একোৱে নাই। ইয়াতে কোনো আশা নহয় যে আমাক সমাধানটো কৰি দিয়ক চৰকাৰে। 15-20 মিনিট বৰষুণ দিলেই ইয়াতে এককাল পানী উঠে, তাৰে সমাধানটোৱে লাগে। সেইটোৱে আৰু কথা, সেইটোৱে আশা। চাওক, PWD মিনিষ্টাৰ আছে, PWD ইঞ্জিনিয়াৰক হেঁচা মাৰক। ইঞ্জিনিয়াৰে কাক কণ্টেক্ট দিছে তাক হেঁচা মাৰক। PWDৰ মানুহবিলাক ইঞ্জিনিয়াৰৰ লগত সদায় থাকিব লাগে, চাব লাগে কিমান প্ৰগ্ৰেছ হৈছে কি নাই। এটা কামত ইমান বছৰটো নালাগে প্ৰগ্ৰেছ হ'বলৈ। ইয়াৰ পৰা কলৈকে যাব? আপোনালোক কলৈকে ওলাই আহিছিলে? মই আপোনাক কৈ আছোঁ, আপুনি আশা কথাটো কৈছিল। ইয়াৰ মানুহে আশা কৰিছিলে যেতিয়া ৰাস্তাটো বনোৱা আৰম্ভ কৰিছিল, আমি গাড়ী বাহিৰত থৈ আহিছিলোঁ। তাৰমানে আমি চৰকাৰক ছাপোৰ্ট কৰিছিলোঁ দেই। মানুহে ইয়াৰে গোটেই গাড়ী ৰাস্তাত ৰাখিছে, মেইন ৰোডত ৰাখিছে। কিমানৰ গাড়ী স্ক্ৰেচ হৈ দৰ্জা ভাঙি গৈছে যেতিয়া ৰাস্তাটো বনাই আছিল। সেইটো সময়ত আমি চৰকাৰক ছাপোৰ্ট কৰিছিলোঁ। এটা আশা আছিল যে যেতিয়া ৰাস্তাটো বনিব সেইটো সময়ত বানপানী নহয়। আমাৰ কেইদিনমান আগত ইয়াতে চবতকৈ বেছি বানপানী হৈছে, চবতকৈ ঘৰে ঘৰে। ফুটপাথ বনোৱাৰ পিছত, ৰাস্তা বনোৱাৰ পিছত কেলে এইটো হৈছে? মানুহৰ আশা আছিল বানপানী হ'ব পাৰে, কিন্তু কম হ'ব লাগিছিল। এইবাৰ চবতকৈ বেছি হৈছে, এবাৰ নহয় 3-4 বাৰ হৈছে এইবাৰ। ইয়াৰ পিছত আমি কি আশা কৰিব পাৰোঁ আপুনিয়ে কওক, হয়নে কথাটো? চুইচ গেটবিলাক বন্ধ কৰি ৰাখি দিছে। এই আগতে চুইচ গেট এটা আছিলে, চুইচ গেট বন্ধ। এই আপোনাৰ ডাউন টাউনৰ ওচৰতে চুইচ গেট কোন আছে, এইটো পানীটো আকৌ বেক কৰি আহে। এইবিলাক চাই কিয় নাচায়? আমি টেকনিকেল মানুহ নহয়, আমি যদি ক'ব পাৰোঁ, আমি টেকনিকেল মানুহ নহয়, তথাপি যদি আমি ক'ব পাৰোঁ, তেনেহ'লে প্ৰশাসনে কি কৰি আছে? ইঞ্জিনিয়াৰবিলাক কি কৰি আছে? কিহৰ পৰা পাছ কৰি আছে সিহঁতে? কোনটো কৰ পৰা ডিগ্ৰী লৈ আছে সিহঁতে? এয়া মঞ্জুশ্ৰী, এই মুহূৰ্তত আমি দেখুৱাইছোঁ যি বৃহত্তৰ ৰুক্মিণী গাঁও আছে, ৰুক্মিণী গাঁৱৰ যিসকল বাসিন্দা আচলতে বিগত সপ্তাহত যি মুষলধাৰ বৰষুণ হৈছিলে, বৰষুণৰ সময়ছোৱাতে আচলতে এই স্থানতে এককাল পৰ্যন্ত পানী হৈছিল। মানুহৰ ঘৰ দুৱাৰ কিছুদিন পূৰ্বলৈকে আচলতে 1 আঁঠু পৰ্যন্ত পানীত ডুব গৈ আছিল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অতিষ্ঠ হৈ যিসকল লোক এই মুহূৰ্তত তেওঁলোক ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে হাতে হাতে প্লে কাৰ্ড লৈ আহিছে তেওঁলোকে যে
বিভিন্ন বিভাগৰ বিৰুদ্ধে তেওঁলোকে বিক্ষোভগাৰ হৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ লোকে আৰক্ষী প্ৰশাসনে ইতিমধ্যে তেওঁলোকক ৰাজপথলৈ ওলাই অহাৰ পৰা তেওঁলোকক বিৰত ৰখাৰ বাবে এই মুহূৰ্তত এই স্থানত তেওঁলোকক বাধা প্ৰদান কৰিছে কিন্তু ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে ৰাজ্যৰ বিভিন্ন স্থানত বানপানী হোৱাৰ লগতে ৰাজধানী গুৱাহাটী চহৰতো কেইবাটাও অঞ্চলত বানপানী হৈছিলে কৃত্ৰিম বান হৈছিলে আৰু তাৰ ফলস্বৰূপে দেখিবলৈ পোৱা গৈছিল বিগত সপ্তাহ ধৰি কেইবাটাও স্থান পানীৰ তলত বুৰ গৈ আছিল আৰু আমি নিৰন্তৰভাৱে দেখুৱাইছিলোঁ গুৱাহাটী মহানগৰীৰ বানাক্ৰান্ত পৰিৱেশ আৰু আজি ৰুক্মিণী গাঁৱত এই পৰিৱেশ আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন কানু তাইদে দেখুৱাইছে যে প্ৰায় 200-250 লোক এই মুহূৰ্তত ওলাই আহিছে অতিষ্ঠ হয় আৰু নিৰন্তৰভাৱে আমি যি দেখুৱাইছোঁ প্ৰতিবাদ তেওঁলোকৰ ইতিমধ্যে চলি আছে আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এই মুহূৰ্তত তেওঁলোকৰ কথা-বাৰ্তা চলি আছে কিন্তু এই স্থানৰ পৰা তেওঁলোকক আগুৱাই ৰাজপথলৈ ওলাই যোৱাত বাধা প্ৰদান কৰা হৈছে নিৰাপত্তাৰক্ষী আৰক্ষীৰ ফালৰ পৰা মঞ্জুশ্ৰী আমি পুলিচ প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ এটাই অনুৰোধ জনাইছোঁ হয় আপোনালোকৰ অধিকাৰী এই দিছপুৰখনতে গোটেই চৰকাৰখন অসমৰ যদি দিছপুৰৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰে প্ৰতিশ্ৰুতি দিব নোৱাৰে এটা নিৰ্দিষ্ট সময় বান্ধি দিব নোৱাৰে অসমৰ বানপানী সমস্যা কি সমাধান কৰিব এই চৰকাৰে গতিকে আমি অনুৰোধ জনাইছোঁ আমাৰ নিজৰ যিটো ৰাস্তা আমি ৰাতিপুৱা পৰা গধূলিলৈকে 24 ঘণ্টা অহা যোৱা কৰি থাকোঁ এই ৰাস্তা সন্মুখলৈকে আমাক যাবলৈ দিয়ক যাতে দিছপুৰীয়া বৰমূৰীয়াসকলে বুজি পায় মন্ত্ৰী বিধায়কে বুজি পায় বিভাগে বুজি পায় আমি কি কাৰণে আজি ৰাজপথত আহি থিয় হ'ব লগা হৈছে ৰাতিপুৱা একাপ চাহ নোপোৱাকৈ আহি পেলাই ৰাজপথত কিয় থিয় হ'ব লগা হৈছে কিয় ৰাস্তা ব্লক কৰিব লগা হৈছে গতিকে লৈ আমাৰ মেমৰেণ্ডামখন আমি মুখ্যমন্ত্ৰীলৈ এখন তৈয়াৰ কৰিছোঁ এই মেমৰেণ্ডামখন মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে কোনোবা যদি পদাধিকাৰী পঠিয়ায় যদি মন্ত্ৰী পঠিয়ায় তেখেতলোকৰ কথা গতিকে লৈ এইখন গ্ৰহণ কৰিব লাগিব প্ৰতিশ্ৰুতি দিব লাগিব তেতিয়া আমাৰ আন্দোলনে এটা গতি পাব আমি সমাধানৰ পথ বিচাৰি পাম বুলি ভাবিছোঁ আমাৰ বানপানী সমস্যা সমাধান দিয়ক কৃত্ৰিম পানী সমস্যা সমাধান দিয়ক পুলিচ প্ৰশাসনে আমাৰ এৰি দিয়ক মন্দিৰটো ক্ৰছ কৰিব দিয়ক আমাক আগুৱাই যাব দিয়ক মন্দিৰটো ক্ৰছ কৰিব দিয়ক আপোনালোকে সহায় কৰিব লাগে আপোনালোকে আমাক বেৰিকেডত ৰাখি থৈ দিছে আমি কোনো অশান্তি পৰিস্থিতি বিল্ডিঙত বেলেগত মন্দিৰ ঘৰৰ কোণত পানী কিয় তেখেতে নজনাই কিয় মন্দিৰত ৰখাই নেকি ইমান ভয় খাই না আমি কি জুই জ্বলাব আহিছে কি কৰিব লাজ লাগিছে হিমন্ত চিট মাৰিছে থাকোঁতে কেপেবল মানুহ তেওঁৰ নিচিনা মানুহজন থাকোঁতে হিমন্ত দাৰ নিচিনা মানুহজন থাকোঁতে যদি হিমন্ত দা ৰোধ কৰিব লগা হয় আমি গুৱাহাটীয়ান বুলি ক'ব লাজ পাইছোঁ গুৱাহাটীয়ান আমি নহয় আৰু আমি বেলেগ নাম দি ল'ম আমাক যাবলৈ দিয়ক আমি দেখুৱাইছোঁ এই মুহূৰ্তত যুযুধান অৱস্থান লৈছে এই
ৰুক্মিণী গাঁৱৰ যিসকল মহিলা আছে তেওঁলোকে আগস্থান লৈছে আৰু এই প্ৰতিবাদৰ যি সমাধান উলিয়াইছে তেওঁলোকে এই প্ৰতিবাদত তেওঁলোকে আগস্থান লৈ এই মুহূৰ্তত যুযুধান স্থিতি গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ এয়া ৰুক্মিণী গাঁৱৰ গৃহিণী গৃহস্থিনী আৰু এই মুহূৰ্তত তেওঁলোক অতিষ্ঠ হৈ আচলতে ওলাই আহিছে স্মাৰক পত্ৰ প্ৰদানৰ বাবে এই মুহূৰ্তত ওলাই আহিছে। ইয়াৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰ দূৰত্বতে আছে মন্ত্ৰী আৰু বিধায়কৰ আৱাস আৰু সেই স্থানতে আচলতে ৰাজধানীৰ চহৰৰ মাজমজিয়াতে দেখিবলৈ পোৱা গৈছে যে কৃত্ৰিম বানত অতিষ্ঠ হৈ একাংশ লোক এই মুহূৰ্তত ওলাই আহিছে আৰু মহানগৰীৰ এয়া দৃশ্য এই মুহূৰ্তত তেওঁলোকে বিভিন্ন প্লে কাৰ্ড হাতত লৈ আহিছে। PWD হাই হাই ৰুক্মিণী গাঁৱৰ বাসিন্দাক GMC আৰু GMDয়ে বৰবাদ কৰা বন্ধ কৰক আদি বিভিন্ন ধৰণৰ প্লে কাৰ্ড হাতত লৈ এই মুহূৰ্তত অতিষ্ঠ গৃহিণীসকল ওলাই আহিছে। লগতে স্থানীয় যিসকল লোক আছে বিগত সপ্তাহত যি মুখলধাৰ বৰষুণ হৈছিলে মুখলধাৰ বৰষুণৰ সময়ছোৱাতে এককাল পৰ্যন্ত পানী হৈছিলে। আমি পুনৰবাৰ দেখুৱাইছোঁ ইয়াত আৰক্ষী প্ৰশাসন নিৰাপত্তাৰক্ষীৰে হতাহতি লিপ্ত হৈছে স্থানীয় অতিষ্ঠ ৰাইজ। যি কৃত্ৰিম বানৰ সমস্যা এই কৃত্ৰিম বানৰ সমস্যা আচলতে ৰোধ কৰাৰ বাবে বিগত কেইবাদিন ধৰি কেইবামাহ ধৰি তেওঁলোকে নিৰন্তৰভাৱে আবেদন জনোৱাৰ পাছতো কোনো ধৰণৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ নকৰা ফলশ্ৰুতিতে এই স্থানত এই মুহূৰ্তত যুযুধান স্থিতি দেখিবলৈ পোৱা গৈছে স্থানীয় লোক আৰু আৰক্ষী প্ৰশাসনৰ মাজত। আমাৰ এই যিটো দিছপুৰ ৰুক্মিণী গাঁও আৰু ৰুক্মিণী নগৰ অঞ্চল ইয়াতে কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ইয়াতে ঘৰ। ইয়াতে আমাৰ MLA অমূল্য কুমাৰ ভূঞা ডাঙৰীয়াৰ ঘৰ। ইয়াতে MLA সুশান্ত বুঢ়াগোহাঁইৰ ঘৰ। ইয়াতে BJP নেত্ৰী অংকিতা দত্তৰ ঘৰ। এয়া ইমান ডাঙৰ ডাঙৰ বাগা বাগা নেতা থকা এই অঞ্চল বানপানী এসপ্তাহ ধৰি এককাল পৰ্যন্ত পানী আপোনালোকৰ আজি অৱশেষত অতিষ্ঠ ওলাই আহিছে। আপোনালোকে উল্লেখ কৰিছে মন্ত্ৰী বিধায়কৰো ইয়াতে কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ ঘৰ কিন্তু আপোনালোকে সমস্যা একো সমাধান হোৱা নাই। কিন্তু এতিয়ালৈকে তেওঁলোক এদিনো আহি চাব অহা নাই এইবিলাক মানুহৰ কি গতি হৈছে। ঘৰৰ বিচনা বক্স পালেং তুলি চামৰ সামগ্ৰী চব ভিজি বৰবাদ চব পেলাই দিব লগা হৈছে। কিন্তু কোনোদিনো কোনো এটা মন্ত্ৰী নাই কিন্তু নকলে যে আপোনালোকৰ সমস্যা কি হৈছে। ঘৰখনো চাবা পালে ৰিলিফ দিয়াটো ডাঙৰ বস্তু নহয়তো। 5 কেজি চাউল দিলে 2 দিন খাম কিন্তু ঘৰৰ সামগ্ৰী গোটেই বৰবাদ হৈ গৈছে। ঘৰৰ ভিতৰত এককাল পানী 3 দিন কৰি থাকিলে ঘৰখনৰ অৱস্থা কি হ'ব। সাপ পোকা চব সোমাই সৰু বাচ্চাৰ কিমান প্ৰব্লেম হৈছে। এনেকুৱা ক্ষেত্ৰত আমাৰ চৰকাৰ কোনো আমাৰ গুৰুত্ব লোৱা নাই। তো গতিকে আমি আজি শান্তিপূৰ্ণ আমি আহিছোঁ যে আমাক কিবা এটা সোনকালে আমাক এইটো সমাধান কৰি দিব লাগে। আমি হাল্লা কৰিব অহা নাই। আমি জাষ্ট আমি শান্তিপূৰ্ণ আমি কৰি কিনে যে সোনকালে আমাক এইটো সমাধান কৰি দিব লাগে। আমি অশান্তি পাইছে 4 বছৰ ধৰি আমি পানীত ডুবি আছোঁ। আমি ৰুক্মিণী গাঁও আমি চহৰ মানুহ এনেকুৱা অৱস্থা যে আমাৰ মানে এতিয়া আপোনালোকে সবে সহযোগ কৰি আমাক সহায় কৰি দিয়ক। গতিকে আমাৰ এই সমস্যা যদি সমাধান নকৰে আমি 2026 চনত কোনো বিজেপিৰ মন্ত্ৰী বিধায়ক কাকো ভৰি দিব নিদিওঁ। এয়া আমাৰ দাবী আৰু আমাৰ দাবী অতি সোনকালে খণ্ডন কৰিবই লাগিব। আমাক বানপানীৰ সমস্যা সমাধান কৰিব লাগে। আমাৰ এই ৰিলিফ নালাগে। চাউল দালি বা বিস্কুট ব্ৰেড দি পেলাই পানী দি পেলাই আমাক সন্তুষ্ট কৰিব নালাগে। আমাক কাম লাগে সেইটোৱে আমাৰ এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ। পুৱাৰ ভাগত যিসকল লোক ইয়াৰ স্থানীয় লোক সমবেত হৈছিল আৰু ধন্যবাদ জনাইছোঁ।